আজি আমি সমবেত হৈছোঁ এক মহান পদক্ষেপ হাতত লৈ য'ত জুবিনদাৰ যি মহান আদৰ্শ আমাক তেখেতে দেখুৱাই থৈ গৈছিলে বিপদৰ সময়ত সদায় সুধাকণ্ঠদেৱৰ কথাৰে মানুহে মানুহৰ বাবে বুলি আমি যি কেম্পেইন ষ্টাৰ্ট কৰিছিলোঁ বা বানবিধ্বস্ত লোকেই হওক বা অসহায়জনৰ সহায়ৰ বাবে আৰু সেই আদৰ্শক আমি সদায় আজি ইয়াত কোনো এখন মঞ্চ বা কোনো এটা সন্থাৰ উদ্যোগ নহয়, এয়া এক সমূহীয়া সকলোৰে বাবে আৰু এয়া স্বতঃস্ফূৰ্তভাৱে এক গঢ়ি উঠা এটা আচলতে পদক্ষেপ বুলি ক'ব লাগিব। আৰু সেইকাৰণেই জুবিন অনুৰাগীসকল, শিল্পী কলা কুশলীসকল আৰু লগতে সচেতন ৰাইজ সকলোকে সামৰি আজি এই যি বান সাহাৰ্য আছে সংগ্ৰহ লগতে বান সাহাৰ্য বিতৰণ কৰা এই পদক্ষেপটো লোৱা হৈছে। সদায় আমি মনত ৰাখিব লাগিব যে জুবিনদাই আমাৰ এই বিপদৰ সময়ত তেওঁ ৰাজপথত এনেকৈ তেওঁ নামিলে হয়, আজি তেওঁ ৰাজপথত খোজকাঢ়িলে হয় আৰু লগতে মানুহখিনিক সজাগ সচেতন কৰিলে হয় আৰু লগতে যে অসহায়জনক সহায় কৰিব লাগে, এইটো সময়ত যে আমি বিপদৰ সময়ত কাষত থিয় দিব লাগে এই কথা তেওঁ শিকাই থৈ গ'ল হয়। আৰু সেইকাৰণেই সেইখিনি কথাকে আমি আকৌ পুনৰাই দোহাই আজি আমি ৰাইজৰ মাজলৈ ওলাই আহিছোঁ, ৰাজপথলৈ ওলাই আহিছোঁ। আৰু আমি এনেকেই এইটো অঞ্চলত অলপ আমি গুৱাহাটীত আজি যিমানখিনি পাৰোঁ সংগ্ৰহ কৰি আৰু লগতে ইতিমধ্যে আমাৰ বহু বয় বস্তু উঠিছে, বিভিন্ন মহিলা সমিতি, গুৱাহাটী নাগৰিক, সচেতন নাগৰিক আৰু বহু কেইগৰাকী শিল্পী আহি সহযোগ কৰিছে আৰু সেইকাৰণে জুবিন অনুৰাগীসকল আহিছে, বিভিন্ন ঠাইৰ পৰা আহিছে আৰু আমি আশা কৰিছোঁ যে সকলোৱে সহযোগ কৰক